হেল্ল' বন্ধু-বান্ধৱীসকল, আজি আমি আছাম হিষ্টৰী অসমৰ ইতিহাসৰ ওপৰত 20টা টপ কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু এই প্ৰশ্নসমূহ অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয়। গতিকে বলকচোন আমি আজিৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ আৰু যি 20টা কুৱেশ্যন এনচাৰ আলোচনা কৰা হ'ব, এই 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন, প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা কোন আছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, মহীৰংগ দানৱ। প্ৰাচীন অসমৰ আটাইতকৈ পুৰণি শাসকগৰাকীৰ নাম হ'ল মহীৰংগ দানৱ। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, 4টা ভাগত। অসমৰ ইতিহাসক 4টা ভাগত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 3, দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ দিয়া আছে শালিস্তম্ভ, অপশ্যন বি ঘটকাসুৰ, অপশ্যন চি মৰিচি আৰু অপশ্যন এ দিছে মহীৰংগ দানৱ। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, মহীৰংগ দানৱ। দানৱ বংশ মহীৰংগ দানৱে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, কুৰুক্ষেত্ৰৰ যুদ্ধত কোনজন কামৰূপ ৰজাই অংশগ্ৰহণ কৰিছিল? অপশ্যন এ নৰক, অপশ্যন বি ভগদত্ত, অপশ্যন চি হৰ্যৰ বৰ্মন আৰু অপশ্যন ডি আছে নৰকাসুৰ। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, ভগদত্ত। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, গুৱাহাটীৰ দীঘলী পুখুৰী তলৰ কোনজন ৰজাৰ সৈতে জড়িত? অপশ্যন এ ভগদত্ত, অপশ্যন বি ঘটকাসুৰ, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি আছে ত্ৰিসিংহ। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ভগদত্ত। গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্তৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 6, কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তক কোনে বধ কৰিছিল? অপশ্যন এ আছে শ্ৰীকৃষ্ণ, অপশ্যন বি ভীম, অপশ্যন চি যুধিষ্ঠিৰ আৰু অপশ্যন ডি আছে অৰ্জুন। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, অৰ্জুন। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তক অৰ্জুনে বধ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, নাগশংকৰ মন্দিৰ কোনে নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়? অপশ্যন এ ভীষ্মক, অপশ্যন বি পুষ্যবৰ্মন, অপশ্যন চি নৰশংকৰ আৰু অপশ্যন ডি আছে ভগদত্ত। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, নৰশংকৰ। নৰশংকৰে নাগশংকৰ মন্দিৰ নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, দানৱ বংশৰ শেষ শাসক কোন আছিল? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি ঘটকাসুৰ, অপশ্যন চি মহীৰংগ দানৱ আৰু অপশ্যন ডি আছে মৰিচি। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, ঘটকাসুৰ। দানৱ বংশৰ শেষ শাসক আছিল ঘটকাসুৰ। নেক্সট কুৱেশ্যন নম্বৰ 9, আহোমৰ দ্বিতীয় ৰজা কোন আছিল? অপশ্যন এ চুকাফা, অপশ্যন বি চুপেনফা, অপশ্যন চি ৰুদ্ৰসিংহ আৰু অপশ্যন ডি আছে চুতেওফা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, চুতেওফা। চুতেওফা আহোমৰ দ্বিতীয় ৰজা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, ছিকান্দাৰ শ্বাহে কাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন এ ইন্দ্ৰনাৰায়ণ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি ধৰ্মনাৰায়ণ আৰু অপশ্যন ডি আছে দুৰ্লভ নাৰায়ণ। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ইন্দ্ৰনাৰায়ণ। ছিকান্দাৰ শ্বাহে ইন্দ্ৰনাৰায়ণৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, অসমৰ পুৰণি নাম কি আছিল? অপশ্যন এ আছে কামৰূপ, অপশ্যন বি প্ৰাগজ্যোতিষপুৰ, অপশ্যন চি তেজপুৰ আৰু অপশ্যন ডি আছে শোণিতপুৰ। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, প্ৰাগজ্যোতিষপুৰ। অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, বৰ্মন বংশৰ কোনজন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱানচাং অসমলৈ আহিছিল? অপশ্যন এ আছে মহেন্দ্ৰ বৰ্মন, অপশ্যন বি পুষ্যবৰ্মন, অপশ্যন চি সুস্থিত বৰ্মন আৰু অপশ্যন ডি আছে ভাস্কৰ বৰ্মন। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱানচাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰে? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি আৰ্যমত্ত আৰু অপশ্যন ডি আছে পুষ্যবৰ্মন। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন মৃত্যুৰ লগে লগে বৰ্মন বংশৰ অন্ত পৰে। নেক্সট কুৱেশ্যন নম্বৰ 14, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ পুষ্যবৰ্মন, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি সিন্ধু ৰায় আৰু অপশ্যন ডি আছে মহেন্দ্ৰ বৰ্মন। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, পুষ্যবৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যবৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 15, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা কোন আছিল?
অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি সৌষ্ঠিত বৰ্মন, অপশ্যন চি মহেন্দ্ৰ বৰ্মন আৰু অপশ্যন ডি আছে বালা বৰ্মন। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, মহেন্দ্ৰ বৰ্মন। অসমত যজ্ঞ অনুষ্ঠিত কৰা প্ৰথম ৰজাজনৰ নাম আছিল মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন নাম্বাৰ 16, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি শালস্তম্ভ, অপশ্যন চি আৰ্যমত্ত আৰু অপশ্যন ডি আছে ব্ৰহ্মপাল। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, শালস্তম্ভ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ। নেক্সট কুৱেশ্যন নাম্বাৰ 17, বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ শাসন প্ৰতিষ্ঠা হয়? অপশ্যন এ শালস্তম্ভ বংশ, অপশ্যন বি পাল বংশ, অপশ্যন চি সেন বংশ আৰু অপশ্যন ডি আছে ভৌম বংশ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, শালস্তম্ভ বংশ। নেক্সট কুৱেশ্যন নাম্বাৰ 18, পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? অপশ্যন এ জয়পাল, অপশ্যন বি ইন্দ্ৰপাল, অপশ্যন চি ব্ৰহ্মপাল আৰু অপশ্যন ডি আছে ৰত্নপাল। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ব্ৰহ্মপাল। পাল বংশৰ প্ৰথমগৰাকী ৰজা আছিল ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন নাম্বাৰ 19, তেজপুৰৰ মহাভৈৰৱ শিৱ মন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন এ বানাসুৰ, অপশ্যন বি ভীষ্মক, অপশ্যন চি নৰক আৰু অপশ্যন ডি আছে ভগদত্ত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, বানাসুৰ। বানাসুৰে মহাভৈৰৱ শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নাম্বাৰ 20, ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা কিতাপখনৰ নাম কি? অপশ্যন এ কালিকা পুৰাণ, অপশ্যন বি ৰামায়ণ, অপশ্যন চি মহাভাৰত আৰু অপশ্যন ডি আছে হৰ্ষচৰিত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, হৰ্ষচৰিত। ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা কিতাপখনৰ নাম হ'ল হৰ্ষচৰিত। চ' 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হৈছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা।